নিজৰ ভাতৃ ভগ্নী সংগঠনক সকলক সময় দিব লাগিব। বিভিন্ন জনগোষ্ঠী জনজাতি বিভিন্ন বৰ্গৰ মানুহক আজি নিজৰ দলৰ ভিতৰত স্থান দিব লাগিব। জিলা কংগ্ৰেছৰ স্থান দিব লাগিব। যুৱকসকলক মহিলাসকলক প্ৰাথমিকতা দিব লাগিব। বয়োজ্যেষ্ঠসকলে অলপ স্থান যুৱকসকলৰ কাৰণে এৰি দিব লাগিব। যুৱকসকল বয়োজ্যেষ্ঠসকলৰ ওচৰত গৈ তেখেতৰ আশীৰ্বাদ বিচাৰিব লাগিব। আৰু তেতিয়াই হ'লে যদি কংগ্ৰেছ এটা বৃহত্তৰ পৰিয়াল দৰে কাম কৰে, নিশ্চয় কংগ্ৰেছ দল য'ত বিধায়ক আছে য'ত বিধায়ক নাই প্ৰতিখন সমষ্টিত আৰু শক্তিশালী হ'ব। আৰু ময়ো এটা কথা দিছো কি যিসকলে কংগ্ৰেছৰ বাবে কষ্ট কৰি আছে, আপোনালোকৰ কষ্ট ব্যৰ্থ নহয়। মই সকলৰ ওপৰত আমি গুৰুত্ব দিবলৈ চেষ্টা কৰিম। যিসকলে নিষ্ঠাৰে কংগ্ৰেছ কৰি আছে, যিসকলে বেয়া দিনত কংগ্ৰেছ কৰি আছে, যিসকলে নিজৰ গাঁৱৰ ভিতৰত কংগ্ৰেছ দলটোক ধৰি আছে, আমি সেইজনকে আটাইতকৈ বেছি গুৰুত্ব আৰু প্ৰাথমিকতা আমি দিম। আৰু হয় আমালোকৰ দলৰ উত্থান চাই কিছু মানুহৰ পৰা ফোন আহিব, যিসকলে আজি তাৰিখত আমাৰ লগত নাই, আমাক এৰি থৈ গুচি গ'ল। এতিয়া লাহে লাহে মোক ফোন আহি আছে, শুভেচ্ছা দিবলৈ ফোন কৰিছে, লগে লগে কৈছে মই কংগ্ৰেছ ঘৰলৈ ঘূৰি আহিবলৈ বিচাৰো। প্ৰত্যেক ক্ষেত্ৰত আমাৰ এটাই নীতি থাকিব কি যদি আমাৰ তৃণমূল কৰ্মীখিনি আমাৰ পৰা গুচি যোৱা মানুহখিনি ঘূৰি অহাটো বিচাৰে, তৃণমূল কৰ্মীখিনি যদি গ্ৰীণ সিগনেল দিয়ে তেতিয়াই আমি দুৱাৰ আমি মুকলি কৰিম। আৰু যদি তৃণমূল কৰ্মীখিনি সেই ৰেড ফ্লেগটো দেখাই দিয়ে, আমি তেওঁলোকৰ ট্ৰেইনটো আমি বাহিৰত আমি ৰাখিব। আমাৰ কাম বহুত কৰিবলগীয়া আছে। ৰাইজে আমাৰ পৰা যথেষ্ট আশা কৰে আৰু আমিও ৰাইজৰ কাৰণে কিছু নতুন কাম কৰিবলৈ বিচাৰো। মাত্ৰ সমালোচনা কৰা আমাৰ উদ্দেশ্য নহয়। আমাৰ উদ্দেশ্য হ'ল অসমখনক উদ্ধাৰ কৰা, গুণ্ডামীৰ পৰা অসমখনক উদ্ধাৰ কৰা, ভয় আৰু ভাবুকিৰ ৰাজনীতিৰ পৰা অসমক উদ্ধাৰ কৰা, হিংসা আৰু ঘৃণাৰ আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা অসমখনক উদ্ধাৰ কৰা। এয়া হ'ল আমাৰ উদ্দেশ্য। অসমখনক উদ্ধাৰ কৰি আমি অসমখনক আগুৱাই লৈ যাবলৈ বিচাৰো। এই অসম হ'ল আমাৰ গুৰুজনৰ অসম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম, আজান পীৰৰ অসম, জ্যোতি প্ৰসাদ আগৰৱালৰ অসম, লাচিত বৰফুকনৰ অসম, শ্বহীদ কমলাবাৰীৰ অসম। এই অসমৰ ভিতৰত আমি সমন্বয়টো বিচাৰো। এই অসমৰ ভিতৰত আমি সম্প্ৰীতি বিচাৰো। এই অসমৰ ভিতৰত আমি নিজৰ জাতীয়বাদী চিন্তাধাৰা আমি জীয়াই ৰাখিবলৈ বিচাৰো। আৰু এই চিন্তাধাৰাৰ বাবে আমি কোনো বিজেপি দলৰ চাৰ্টিফিকেট আমাক নালাগে। দেশ ভক্তি কি, ৰাষ্ট্ৰ ভক্তি কি, দেশ ভক্তি কি, আমাক বিজেপিৰ পৰা চাৰ্টিফিকেট নালাগে। যদি দেশৰ কাৰণে কোনো দলে যদি স্বাধীনতা সংগ্ৰামৰ পৰা যদি আজিলৈকে কোনোবাই ত্যাগ আৰু বলিদান কৰিছে, এয়া হৈছে কংগ্ৰেছ দল। আমাক কংগ্ৰেছৰ পৰা আমাক চাৰ্টিফিকেট লাগে, কোনো বাহিৰৰ দলৰ পৰা চাৰ্টিফিকেট নালাগে। সেইকাৰণে আজি নতুন অসমৰ বাবে চিন্তা কৰাৰ সময়ত আমি গুৰুত্ব দিব লাগিব উচ্চ শিক্ষাৰ ওপৰত। আজি উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ অৱস্থা ভাল নহয়। আমি দেখিছো কেনেদৰে পলিটেকনিকৰ লেকচাৰাৰবোৰ তেওঁলোকে আন্দোলন কৰিবলৈ কয়। আজি শিক্ষানুষ্ঠানত আমি গম পাই গৈছো যে কেনেদৰে শিক্ষকসকলক আজি সন্মান দিয়া নাই। আমি গম পাই গৈছো যে আজি তাৰিখত এনেকুৱা বহুত স্কুল আছে য'ত বাউণ্ডাৰী ৱাল নাই। শিক্ষাৰ ওপৰত আমাক বহুত জোৰ দিবলৈ আছে।
আমাৰ জোৰ দিবলৈ আছে চিকিৎসাৰ ওপৰত। আজি বহুতে আজি কৈছে যে মোৰ ওচৰত আয়ুষ্মান কাৰ্ড আছে কিন্তু মই কোনো সহায় পোৱা নাই। মেডিকেল কলেজত গৈছে কিন্তু ডক্টৰে কৈছে তুমি অপলো চেন্নাইলৈ গুচি যোৱা। বহুত হস্পিটেলত ডক্টৰ আমি পাবলৈ নাই। আজি চিকিৎসাৰ ওপৰত জোৰ দিবলৈ আছে। আজি জোৰ দিবলৈ আছে গ্ৰাম্য উদ্যোগৰ ওপৰত। বৰ্তমান চৰকাৰ মাত্ৰ 4জন ঠিকাদাৰক চিনি পায়, কিন্তু গাঁৱৰ ভিতৰত আমাৰ থলুৱা ঠিকাদাৰ যি কংগ্ৰেছ চৰকাৰ দিনত কাম পাইছে, এই গোটেইবোৰ কাম কৰিবলৈ হলে সকলৰ আমাক সহায় লাগে। ভাতৃ ভগ্নী সংগঠন, OBC সেল, সোশ্যাল মিডিয়া সেল, SC সেল, ST সেল, কিষাণ কংগ্ৰেছ, মজদুৰ কংগ্ৰেছ, প্ৰতিখন ভাতৃ ভগ্নী সংগঠনক নিজৰ নিজৰ দায়িত্ব ল'ব লাগিব। আৰু সেইকাৰণে মই শেষত এটাই কথা ক'বলৈ বিচাৰো কি মই অকলে দায়িত্ব ল'লে নহ'ব। যিসকল ইয়াত উপস্থিত আছে সকলোৱে নিজৰ নিজৰ দায়িত্ব ল'ব লাগিব। ল'বনে? 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 এজন বিধায়কৰ নিজৰ দায়িত্ব ল'ব লাগিব, এজন সাংসদৰে নিজৰ দায়িত্ব ল'ব লাগিব, এজন প্ৰদেশ কংগ্ৰেছৰ বিষয়ে নিজৰ দায়িত্ব ল'ব লাগিব, এজন ভাতৃ ভগ্নী সংগঠনৰ বিষয়াসকলে নিজৰ দায়িত্ব ল'ব লাগিব, এজন ব্লক কংগ্ৰেছৰ সভাপতি নিজৰ দায়িত্ব ল'ব লাগিব, এজন মণ্ডল কংগ্ৰেছৰ বুথ কমিটিৰ সভাপতি সম্পাদক নিজৰ দায়িত্ব ল'ব লাগিব। আৰু আমি পুনৰবাৰ ৰাইজক ক'ব লাগিব যে কংগ্ৰেছ আহি আছে, আহিবই। এইবাৰ যুঁজ হ'ব। কি হ'ব? এইবাৰ সবকে ধন্যবাদ, নমস্কাৰ জনাই ইয়াতে নিজৰ সময় সামৰিছো। পুনৰবাৰ আজি গধুৰ দায়িত্ব দিয়াৰ বাবে মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, কেচি বেণুগোপাল ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া নিজৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি প্ৰাক্তন কংগ্ৰেছ সভাপতিসকলক, প্ৰাক্তন মুখ্যমন্ত্ৰীসকলক শ্ৰদ্ধাৰে সুঁৱৰি আজি মই নিজৰ চমু দুআষাৰ ইয়াতে মই সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় অসম।